নমস্কাৰ বন্ধুসকল, আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। নতুন বছৰ দেখি খুব ধুনীয়া ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। একদম কম দামত এৰি দিম। সকলোৱে বিচাৰি থাকে কম দামত গাড়ী লাগে। একদম 2 লাখৰ ভিতৰত মোটামুটি গাড়ী আছে, চাই লওক। এখন চাই লওক, দুইখন চাই লওক। এল্টো K10 2014 চনৰ মডেল। এইটো মডেল 10 চনৰ পৰা থাকে, কিন্তু এইটো 14 চনৰ মডেল হয়, VXI মডেল। চাই লওক গাড়ী দুইখন কণ্ডিশ্যন। যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। গাড়ী দেখিছে, ক'তো তেনেকৈ দাগি দুগা স্পট নাই, কৰিবলৈ কাম নাই। জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। পেপাৰ আমি সকলো কৰি দিম, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো কৰি দিম। গাড়ী A1 কণ্ডিশ্যন আছে। প্ৰথম বাহিৰটো চাই লওক, মই ভিতৰটো খুলি মেলি দেখুৱাই দিম। চাওক, দুইখনে VXI মডেল। আপোনালোকে পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, AC, হিটাৰ, চাউণ্ড ছিষ্টেম সকলো পাব। টায়াৰ দেখিছেই, যিকেইটা লাগি আছে মোটামুটি ভাল হৈ আছে। প্ৰথম বাহিৰটো চাই লওক, মই ভিতৰত ধুনীয়াকৈ খুলি মেলি দেখুৱাম। আৰু প্ৰত্যেকখন গাড়ীয়ে চাবি দুটা দুটা পাব। আৰু এখন এইফালেও আছে, মই দেখুৱাম বাৰু। দেখিলে বাহিৰত দেখি গম পাইছে, ফগ লেম্প লাগি আছে, হেডলাইট, গ্লাছ ক'ত দেখি স্পট এটা নাই, গাড়ী একদম ক্লিন হৈ আছে। আহক ভিতৰটো চাই লওক, কি সম্পূৰ্ণ চিল আছে। আপোনালোকে গাড়ী কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই, আপোনালোকে মেকানিক লৈ আহক, নি গাড়ী ডিলাৰত চেক কৰি লওক। আমাক ক'বলগীয়া নাই, কিলোমিটাৰ ছাৰ্ভিচ হিষ্ট্ৰী পৰা ধৰি চব অ'কে আছে, জেনুইন আছে। আপোনালোকে নিজে আহি চালে গম পাব। আপুনি ছাৰ্ভিচ হিষ্ট্ৰীও চেক কৰি ল'ব পাৰে। চব সম্পূৰ্ণ চিল আছে। আৰু K10খন জানে একদম ল' মেইনটেনেঞ্চ গাড়ী। হ'বলৈ গ'লে মই ডিগ্ৰীটো দেখুৱাই দিছোঁ, চাই লওক। ডিগ্ৰী দেখিছেই, সম্পূৰ্ণ চিল আছে। ইয়াত দুটা আপোনালোকে স্পীকাৰ পাই যাব। বাকী জেক, ৰেঞ্চ, স্পেয়াৰ সকলো পাব। গাড়ী জাষ্ট সোমাইছেহি, আমি ৱাছ কৰোৱাই নাই, লগালগ ভিডিঅ' বনাই দিছোঁ। কাৰণ দাম কম দামত এৰি দিছোঁ। এখন মোটামুটি বাইকৰ দামত এৰি দিছোঁ, চাই লওক। এইফালেও এখন চাই লওক। এইখনে একে 2014 চনৰ গাড়ী। এইখন চিলভাৰ কালাৰ হয়। গাড়ী দুইখনে একে VXI মডেল। আহক ফ্ৰণ্ট চাইডো চাই লওক। গোটেই ৰাউণ্ডটো চালে আপোনালোকে গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। টায়াৰ চাই লওক, যিকেইটা লাগি আছে গোটেইকেইটা 80% ওপৰত আছে। আপোনালোকে কৰিবলগীয়া কাম একো নাই। সৰু সুৰা অকণমান ক'ৰবাত স্ক্ৰেচ আছে, কিন্তু একদম গাড়ী কম দামত এৰি দিম মই। আহক এইফালেও চাই লওক। যদি ভাবি আছে নতুন বছৰত কোনোবাই গাড়ী এখন লওঁ বুলি, মোটামুটি আপুনি বাইক এখন লোৱাতকৈ গাড়ী এখন লৈ থ'লে ভাল হ'ব, চাই লওক। আহক মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ, চাই লওক। সম্পূৰ্ণ চিল আছে, দেখিছে। কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই, কোনো এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে ডিলাৰ মেকানিক লৈ আনক, ডিলাৰ আনি চেক কৰি লওক। প্ৰত্যেকখন গাড়ী কোম্পানীৰ ভিতৰত চাউণ্ড ছিষ্টেম, আপোনাৰ AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং সকলো পাব। এইফালেও চাই লওক, দেখিছে। স্পেচ দেখিছে, চিট কভাৰ, মেট সকলো লাগি আছে। আহক মই এবাৰ ডিগ্ৰীটো দেখুৱাই দিছোঁ, চাই ল'ব। চাই লওক, দেখিছে ছনী স্পীকাৰ দুটা লাগি আছে। ডিগ্ৰী চব সম্পূৰ্ণ চিল আছে। ইয়াত এখন ট্ৰে পাই যাব। বাকী স্পেয়াৰ, জেক, ৰেঞ্চ সকলো আছে। স্পেয়াৰ এইটো চব, এইটো যিটো স্পেয়াৰ লাগি আছে মোটামুটি 95% আছে, একদম নতুন স্পেয়াৰ। আহক এইটো চাইডো চাই লওক, সম্পূৰ্ণ চিল আছে চব। আৰু এইখনে বেটেৰী নতুন লগাই দিয়া হৈছে, মই দেখুৱাই দিম, চাই লওক। দেখিছে দুখন পইণ্ট পাই যাব। কিলোমিটাৰ চাই লওক। আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব। 58,000 চলিছে, একদম জেনুইন হয়। চাবি দেখিছে দুটা পাই যাব। প্ৰত্যেকখন গাড়ী দুটা দুটা চাবি লাগি আছে। ব'লক এবাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ, মই চাই ল'ব। আহক টায়াৰ এইটো চাই লওক, খুব ধুনীয়া হৈ আছে মানে গাড়ী। মই দামকেইটা কৈ দিম বাৰু। প্ৰথম মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই লৈছোঁ। বেটেৰী দেখিছে, আপোনাৰ বেটেৰী ৱাৰেণ্টি কাৰ্ড লাগি আছে। বনেট চাই লওক। আহক এইফালে, এইখনো মই আপোনাক ছাৰ্ভিচ হেৰিত দেখুৱাই দিছোঁ, কিলোমিটাৰটো। এইখন দেখিছে 64,000 চলিছে, একদম জেনুইন। আপোনালোকে ডিলাৰ আনি চেক কৰি লওক। ইঞ্জিনটো এইখনো মই দেখুৱাই দিছোঁ, চাই লওক। দেখিছে সম্পূৰ্ণ চিল আছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই। বনেট চক চিল আছে, খালি অলপ লেতেৰা হৈ আছে। গাড়ী জাষ্ট সোমাইছেহিয়ে। মই দামকেইটা কৈ দিম বাৰু। এই দুইখন 14 চনৰ গাড়ী, এল্টো K10। আৰু এইফালে এখন আছে, দেখিছেই 2011 চনৰ A-Star VXI হয়। যিকেইটা টায়াৰ লাগি আছে গোটেইকেইটা টায়াৰ নতুন। আপুনি ফ্ৰণ্টৰ পৰা চাওক, স্পেয়াৰ লাগে, গোটেইকেইটা নতুন টায়াৰ। এইখন চাই লওক, দেখিছে টায়াৰ চাওক।
এনেকুৱা অকণমান সৰু সুৰা স্কেচ আছে, কাৰণ 2011 চনৰ গাড়ী হিচাপে। এইটো টায়াৰ চাই লওক, কিন্তু গাড়ী সম্পূৰ্ণ চিল আছে, চলাবলৈ ভাল হৈ আছে। আমাৰ যোৰহাটৰে গাড়ী 3খন, মই বাহিৰত দেখুৱাই দিলোঁৱেই। বলক আহক ভিতৰত দেখুৱাই দিছোঁ, চাই লওক। চব সম্পূৰ্ণ চিল আছে, দেখিছে। আৰু ইণ্টেৰিয়ৰ দেখিছে, আপোনাৰ কোম্পানীৰ ভিতৰত চাউণ্ড ছিষ্টেম, AC, 4খন পাৱাৰ উইণ্ডো, হিটাৰ সকলো পাব। চিট কভাৰ মেট লাগি আছে, দেখিছে। এইফালেও চাই লওক, সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। আহক মই এবাৰ ডিগ্ৰীটো দেখুৱাই দিছোঁ, চাই ল'ব। আহক চাই ল'ব, দেখিছে। স্প্ৰেটো অলপ লেতেৰা হৈ আছে, কিন্তু মোটামুটি 70% ওপৰত আছে। সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে গাড়ী প্ৰত্যেকখন গাড়ী মেকানিক লৈ আনক, আমাক ক'বলগীয়া নাই। একদম কম দামত এৰি দিম, মই দামকেইটা কম বাৰু। প্ৰথম গাড়ীখন ধুনীয়াকৈ দেখুৱাই লৈছোঁ, চাই লওক। VXI মডেল হয়, ইয়াত আপোনালোকে 4খন পাৱাৰ উইণ্ডো পাব। চিলটো সম্পূৰ্ণ চিলে আছে, আপোনালোকে দেখিছে। চাবি প্ৰত্যেকখন গাড়ী দুটা চাবি লাগি আছে। 57,000 চলিছে, একদম জেনুইন হয়। বলক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ, চাই ল'ব। আহক, চক এইখনৰ বেটেৰী নতুন, বাকী চক এপ্ৰন চক চিল আছে। এইটো এপ্ৰন চক, কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই। আপুনি বনেট চাই লওক। বন্ধুসকল, গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এখন 2011 চনৰ গাড়ী, টেক্সটো ফেইল হ'ব। যদি আপোনালোকে টেক্স দি লয়, যদি এনেকৈ যেনেকৈ আহিলে লৈ যায়, তেতিয়াহ'লে আমি এখন গাড়ী এৰি দিম 1,30,000 টকা। আৰু 1,30,000 টকাত আমি ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ কৰাই দিম। আৰু যদি আপোনালোকে কয় টেক্স দি দিব লাগিব, তেতিয়াহ'লে আপোনালোকে 1,50,000 টকা দিব লাগিব। 1,50,000 টকাত আমি কমপ্লিট কৰাই দিম। আৰু এই দুখন চাই লওক, 2014 চনৰ K10 দুইখন, এখন আপোনাৰ চেৰী কালাৰ, এখন চিলভাৰ কালাৰ। এইখন এৰি দিম আমি 2,00,000 টকাত। 2,00,000 টকাত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ সকলো কৰাই দিম। আৰু এইখন এৰি দিম 1,85,000 টকাত। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ সকলো কৰাই দিম। একদম পানী ভাৰত এৰি দিছোঁ। আহক, নতুন বছৰৰ কাৰণে কম দামত এৰি দিছোঁ। আপোনালোকে ডিলাৰত আহি নিজে গাড়ীখন চেক কৰি ল'লে, নিজে টেষ্ট ড্ৰাইভ কৰিলে গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, গাড়ীখনৰ ভিতৰত কিবা জানিবলগীয়া থাকে, মোক ফোন কৰিব পাৰিব। মোৰ নাম্বাৰ তলত দিয়া থাকিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানেই আছিলে।